আজি আমি পোনপ্ৰথমে বিষ্ণুৰাভা প্ৰসাদ দেৱৰ মৃত্যুতিথিত ৰাভা দিৱসৰ উপলক্ষে পোনপ্ৰথমে সকলোকে মই অভিনন্দন জনাইছোঁ। কলা সংস্কৃতিৰ যিটো ধৰি ৰখা প্ৰয়াস বিষ্ণুৰাভা দেৱে আমাৰ অসমীয়া জাতিটোক আগবঢ়াই দি গৈছে, তেওঁ যিটো অৱদান দি গৈছে, সেই প্ৰচেষ্টাতে আমি আজি অংশীদাৰ। কলা সংস্কৃতি, বিনোদনধৰ্মী অনুষ্ঠান, ছবি হওক, ভাল কাহিনী হওক, এই গোটেই উদ্দেশ্য লৈ প্ৰাইটিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে পুনৰ এখন কথাছবি নিৰ্মাণ কৰিছে, ককা দেউতা নাতি হাতী 2। ইয়াৰ পূৰ্বে 1983ত এই চিনেমাখনে মুক্তি পাইছিলে। নিবৰুৱা দেৱৰ পৰিচালনাত অসমবাসী ৰাইজৰ যথেষ্ট মৰম লাভ কৰিছিল। গতিকে মোৰ দৃঢ় বিশ্বাস, যি প্ৰচেষ্টা অসমীয়া জাতিটোৰ উন্নতিকৰণ, সাংস্কৃতিক দিশৰ উন্নতিকৰণ আৰু আজিৰ সময়ত যিখিনি কাহিনী, যি অনুভৱে অসমৰ পটভূমিত বসবাস কৰি আছে, সেইখিনিৰ লগত পুৰণি লগতে নৱপ্ৰজন্মক অৱগত কৰাই দিয়া যিটো প্ৰচেষ্টা এই চিনেমাখনৰ যোগেদি, সেইটো এটা সফল আৰু সুন্দৰ ৰূপ লাভ কৰিব 3 জুলাই তাৰিখৰ পৰা, যিহেতু এখন চিনেমাই অসমৰ বিভিন্ন ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰি আহিছোঁ আৰু খুব ভাল লাগিছে। এনেকুৱা এটা প্ৰতিকূল বতৰটো ডিব্ৰুগড়বাসী ৰাইজে আমাক সঁহাৰি জনাইছে। গতিকে মোৰ দৃঢ় বিশ্বাস, যেনেকৈ বৰষুণ এটা নতুন সৃষ্টি, এটা নতুনত্বৰ প্ৰতিচিহ্ন, ঠিক তেনেকৈ এই বৰষুণে প্ৰমাণ কৰিছে, প্ৰকৃতিয়ে প্ৰমাণ কৰিছে যে মানুহৰ অন্তৰত যি অনুভৱ আছে, যি শ্ৰদ্ধা আছে এই অনুষ্ঠানসমূহক লৈ, কথাছবিক লৈ, সেইটো এটা ভাল ৰূপ লাভ কৰিব 3 জুলাই তাৰিখে। গতিকে সকলোৰে সহযোগিতা, সহায় আৰু উপস্থিতি কামনা কৰিছোঁ। আশা কৰিছোঁ কথাছবিৰ যিটো পৰিৱেশ, অসমৰ ৰাজ্যিক চিনেমা, কেৱল ৰাজ্যিক চিনেমা নহয়, ভাৰতীয় চিনেমা হিচাপে আমাৰ অসমৰ পৰা নিৰ্মাণ হোৱা ছবিসমূহে মানুহৰ অন্তৰত এটা বিশেষ স্থান লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু জুবিনদাক কোৱাৰ নিচিনা আমি সকলোৱে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম আৰু অসমীয়া ল'ৰা ছোৱালীক যাতে নতুনকৈ এই অনুষ্ঠানসমূহত আমি যোগদান দিয়াৰ কাৰণে এটা পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাইছোঁ। প্ৰত্যেকজন পিতৃ মাতৃৰ কাৰণে নিজৰ সন্তান সদায় প্ৰিয় হয় আৰু আমি কোৱাটো উচিত নহয়, কিন্তু এটা কথা খুব সঠিক আৰু দৃঢ়তাৰে ক'ব পাৰোঁ যে প্ৰাইটিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে নিজৰ সৰ্বশ্ৰেষ্ঠ শক্তি লগাইছে ভালৰ ভাল কামটো সম্ভৱ কৰিবলৈ। যিহেতু এটা ডাঙৰ আমাৰ ঐতিহ্য আছে, এই চিনেমাখনৰ এটা বিশেষ স্থান আছে অসমবাসীৰ হৃদয়ত। গতিকে সেই স্থানটোক যাতে হ্ৰাস নকৰি সেই স্থানটোত আৰু এটা উন্নত মাত্ৰা দিয়ে, সেয়া আমাৰ কেৱল এটা প্ৰচেষ্টা। কাহিনীটোৰ এটা চিকুৱেল কৈছোঁ, যিহেতু কাহিনীটো তাৰ পৰৱৰ্তী খণ্ডখিনি আমি এই ছবিখনত লাভ কৰিম। 3টা জেনেৰেশ্যন, ককা দেউতা নাতি, লগতে এটা খুব গুৰুত্বপূৰ্ণ এলিমেণ্ট হ'ল হাতী। হাতী হ'ল আমাৰ অসমীয়া জনজীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ অংগ। গতিকে হাতীৰ ভূমিকা আমাৰ জীৱনত কি, প্ৰকৃতিৰ ভূমিকা আমাৰ জীৱনত কি, মানুহৰ মানৱীয়তা আমাৰ জীৱনত তাৰ মূল্যটো কি, সেই সকলোখিনি এটা খুব বিনোদনধৰ্মী আয়োজনেৰে এই ছবিখনত ভাল কাহিনী আয়োজন কৰা হৈছে। আৰু মই ভাবোঁ এই ছবিখনৰ পৰা লাভ কৰিবলগীয়া, শিকিবলগীয়া, উপলব্ধি কৰিবলগীয়া যথেষ্ট কথা আছে। সেয়া এজন জ্যেষ্ঠ মানুহ হওক বা কনিষ্ঠ হওক। গতিকে মই আশাবাদী, অসমীয়া পটভূমিত অসমীয়া অনুভৱক লৈ নিৰ্মাণ কৰা খুব কম কথাছবি আহে। এতিয়া আমি অসমীয়া চিনেমাত শক্তিশালী তেতিয়াহে মাত্ৰা দিওঁ বা স্বীকৃতি দিওঁ যেতিয়া অসমীয়া মানুহে কানেক্ট কৰে। আৰু মোৰ দৃঢ় বিশ্বাস, ইয়াত সকলোখিনি এলিমেণ্টছ অসমৰ ছবি চাই ভাল পোৱা দৰ্শকে ভাল পোৱা এলিমেণ্টছ আছে, সেয়া কাহিনী হওক, অনুভৱ হওক বা উপস্থাপন হওক। গতিকে মই বিশেষ নকওঁ, দৰ্শকে নিজৰ বহুমূলীয়া সময় এই অনুষ্ঠানটোক, এই প্ৰচেষ্টাটোক দিয়ক আৰু যদি ভাল পাইছে তেনেহ'লে এই কথাটো বিয়পাই দিয়ক, যাতে যিমান মানুহে বেছিকৈ এই ছবিখন চাব, এই ছবিখনে সেই সুনাম লাভ কৰিব আৰু হয়তো আপোনালোকৰ সঁহাৰি লাভ কৰিলে এই ছবিখন আমি কেৱল অসমতে সীমাবদ্ধতা নাৰাখি অসমৰ বাহিৰতো প্ৰচাৰ বা পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিম। গতিকে আশা কৰিছোঁ সেই ভাল সময়খিনি আহক, অসমত কেৱল অসমীয়া ছবি চলক, অসমৰ মানুহৰ অনুভৱখিনি এটা নতুন মাত্ৰা পাওক।